মই ইণ্টাৰনেশ্যনেল বেদান্ত সোসাইটিৰ প্ৰাণ পুৰুষ প্ৰতিষ্ঠাতা আৰু উপাস্য শ্ৰী ভগৱানৰ শ্ৰীচৰণত মই দণ্ডবোধ জনাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা আৰু বিদেশৰ পৰা অহা সকলক মই ইণ্টাৰনেশ্যনেল বেদান্ত সোসাইটিৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আজি আমি সকলোৱে ইয়াত গোট খাইছোঁ যে আজি আমি জানো ইণ্টাৰনেশ্যনেল বেদান্ত সোসাইটিৰ প্ৰতিষ্ঠা দিৱস। এই সংস্থাটো প্ৰতিষ্ঠা হৈছে আজি ৩৬ বছৰ হ'ল। ৩৬ এই ৩৬ বছৰ ধৰি এই বেদান্ত সোসাইটিয়ে কাম কৰি গৈ আছে মানুহৰ কাৰণে, মানুহৰ বাবে। তো কেনেকৈ প্ৰতিষ্ঠা হ'ল এই কথাখিনি অলপ মই কওঁ যে বেদান্ত সোসাইটিৰ প্ৰতিষ্ঠাতা আমাৰ ভগৱানৰ গুৰুজনা, তেখেতৰ নাম আছিল স্বামী পবিত্ৰানন্দ মহাৰাজ। স্বামী পবিত্ৰানন্দজী মহাৰাজৰ ওচৰলৈ গৈ ভগৱানে তেখেতৰ শিষ্যত্ব গ্ৰহণ কৰে। আৰু আমি জানো যে আধ্যাত্মিক এই যে বিদ্যা, ব্ৰহ্মবিদ্যা বা আত্মবিদ্যা, এইটো কি হ'ল? গুৰু শিষ্য পৰম্পৰাগত বিদ্যা। এইটো হ'ল এই জ্ঞান, এই তত্ত্বটো গুৰুৰ পৰা শিষ্যৰ মাজলৈ আহে। ভগৱানে স্বামী পবিত্ৰানন্দজীৰ ওচৰলৈ গৈছিলে আৰু এইটো আত্মতত্ত্ব বা যেটো আমি ব্ৰহ্মজ্ঞান, ব্ৰহ্মবিজ্ঞান বুলি কওঁ বা সাধাৰণ কথাতে আমি ঈশ্বৰ লাভ বুলি কওঁ, তেখেতে সেই পৰম জ্ঞান অৰ্জন কৰিছিলে। আৰু ভগৱানে মানুহক সদায় ভাল পাইছিল। এই যে ইণ্টাৰনেশ্যনেল বেদান্ত সোসাইটি, এইটো হ'ল আমাৰ ভগৱানৰ প্ৰেমৰ নিদৰ্শন এটা। সেইকাৰণে ভগৱানে এটা কথা কৈছিলে যে বেদান্ত সোসাইটি ইজ এ লাভ ষ্টৰী। জ্ঞানৰ কথা সকলোৱে বুজি নাপায়, জ্ঞানৰ কথা সকলোৱে বুজি নাপাব পাৰে, কিন্তু প্ৰেমৰ ভাষা মানুহে বুজি পায়, ভাল পোৱা মানুহে অনুভৱ কৰিব পাৰে। ইয়াৰ কাৰণে শিক্ষাৰো কোনো প্ৰয়োজন নহয়। যিকোনো মানুহক ভাল পালে সেই মানুহজন অন্তৰৰ পৰা বুজি পায়। সেই ভগৱান যে এই অনুষ্ঠানটো কৰিছে আৰু কি হ'ল এই সংস্থাটো সংস্থাপনা কৰিছে, এই অকল আমাক ভাল পায়, মানুহক ভাল পায়। আজি ইমান মানুহ যে গোট খাইছে, যিকোনো মানুহক যদি আমি সুধোঁ আপুনি কি হৈছে, কি পাইছে, এটা কথাই ক'ব মানুহে যে আমি ভগৱানৰ ভাল পোৱা পাইছোঁ, ভগৱানৰ পৰা আমি মৰম পাইছোঁ। এনেকুৱা মৰম আমি ক'তো পোৱা নাই। আমাৰ ঘৰৰ পৰিবাৰৰ মানুহে আমাক ইমান মৰম দিব পৰা নাই। আজি এই বিশ্বৰ মাজতে ইণ্টাৰনেশ্যনেল বেদান্ত সোসাইটিৰ প্ৰয়োজন কিয় হ'ল? সেইকাৰণে প্ৰয়োজন হৈছে গোটেই বিশ্বত প্ৰেম নাইকিয়া হৈ গৈছে, ভাল পোৱা নাইকিয়া হৈছে। সেই আমাৰ আজিৰ মানুহৰ বিশ্বত প্ৰধান বেমাৰ কি হৈছে? ভাল নোপোৱা, প্ৰেমহীনতা। সেইকাৰণে ভগৱানে এই অনুষ্ঠানটো বনাইছে। আৰু ভগৱানে আৰু এটা কথা কৈ গৈছে কি, যে মানুহে ভগৱান, সকলো মানুহে ভগৱান, অকল আমি নাজানো। আৰু আমি যে সঁচাকৈ ভগৱান এই কথাটো জনাটোই হ'ল জ্ঞান। আৰু আমি যে নিজকে বেলেগ বুলি ভাবি আছোঁ, বেলেগ নাম, বেলেগ পৰিচয়, এইটো হ'ল অজ্ঞান। যিদিনাখন আমি নিজৰ স্বৰূপক জানিব পাৰিম, নিজকে জানিব পাৰিম, সেইদিনা আমি বুজিব পাৰিম, সেইদিনা হয় ক'ব ঈশ্বৰ লাভ কৰা, নহ'লে ক'ব লাগে নিজকে জানা। যিদিনা এজন মানুহে ঈশ্বৰক লাভ কৰিব, সেইদিনাখন মানুহে নিজকে জানিব পাৰিব। আৰু যিদিনাখন এজন মানুহে নিজকে জানিব পাৰিব, সেইদিনাই মানুহজন ঈশ্বৰক জানিব পাৰিব।
তো বেদান্ত সমিতিৰ আমাৰ অসমৰ গৰ্ব কিয় এই বেদান্ত সমিতিৰ প্ৰতিষ্ঠা হৈছে এই মালিগাঁৱৰ বুকুত অসমৰ মাটিত এই মালিগাঁৱৰ বুকুত গোটেই ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানবোৰ বাহিৰৰ পৰা আহিছে আমাৰ বেদান্ত সমিতিৰ আৰম্ভণি সূত্ৰপাত ফাউণ্ডেশ্যন যি নকওঁ আমাৰ অসমৰ বুকুত হৈছে সেইকাৰণে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি আমাৰ গৰ্ব হয় অসমৰ গৰ্ব হয় অসমীয়াৰ গৰ্ব হয় আমি ইয়াৰ পৰা অসমৰ পৰা ভগৱানৰ প্ৰেমৰ বাৰ্তা লৈ জ্ঞানৰ বাৰ্তা লৈ আমিও চাৰিওফালে ভাৰতবৰ্ষৰ চাৰিওফালে বিভিন্ন ঠাইত আমি লৈ গৈ আছোঁ মানুহে আমাক গ্ৰহণ কৰি আছে মানুহে শুনি আছে মানুহৰ উপকাৰ হৈ আছে আমি অকল ভাৰতবৰ্ষৰ মাজতে সীমাবদ্ধ নাই বিশ্বৰ চুকে কোণে আমাৰ ইণ্টাৰনেশ্যনেল মানুহে স্বামীজীসকলে মাতাজীসকলে কাম কৰি গৈছে আৰু ভগৱানৰ এই বেদান্তৰ বাণীৰ প্ৰচাৰ কৰি আছে আজি আমাৰ মাজত বহি আছে স্বামী প্ৰবুদ্ধানন্দ মহাৰাজ তেখেতে 2 মাহ থাকি আহিছে স্পেইনৰ বিভিন্ন ঠাইত আৰু পৰহি আহিল ক'ৰ পৰা ইণ্ডোনেছিয়াৰ পৰা গোটেই বিশ্বৰ মানুহ আমাক আঁকোৱালি লৈছে ভগৱানৰ বাণী বেদান্তৰ বাণী ভগৱানৰ প্ৰেম ভগৱানৰ ভাল পোৱা যে ভগৱানটো আমাক বনাইছে কোনে আমাক তৈয়াৰ কৰিছে কোনে ভগৱানে তো আমাক কোনোবাই আদৰি লৈছে মানে কাক আদৰি লৈছে ভগৱানক আদৰি লৈছে তো এইটো হ'ল বেদান্ত ছ'চাইটি ইমান ডাঙৰ ডাঙৰ অনুষ্ঠান আছে আমাৰ ভাৰতবৰ্ষৰ মাজত আজি বেদান্ত ছ'চাইটিৰ কিয় প্ৰয়োজন হ'ল এইখিনি অলপ মই কওঁ ক'বলগীয়া বক্তা বহুজন আছে এইখনে বেছি সময় ক'ব নোৱাৰিম অলপ সময়ৰ মাজতে যিমানখিনি ক'ব পাৰোঁ কিয় প্ৰয়োজন হ'ল এই বেদান্ত ছ'চাইটি তো আমি জানো আমি কওঁ আমি সংসাৰী মানুহ আমি সংসাৰত আছোঁ আমাৰ বৰ দুখ বৰ কষ্ট সঁচাকৈ সংসাৰ মানুহৰ দুখ কষ্ট আছে কিয়নো বহুত চিন্তা বহুত সমস্যা আছে কিন্তু সংসাৰত থাকিও মানুহে ভাল থাকিব পাৰে আনন্দত থাকিব পাৰে ঈশ্বৰক লাভ কৰিব পাৰে আমি ভয় খাই যাওঁ কথাটো শুনিলে আমি ভয় খাওঁ আমি সংসাৰীয়া মানুহ আমি ঈশ্বৰক জানিব পাৰিম জানো পাৰিব কিয় ভয় খাই আছে সেইকাৰণে এই বেদান্ত ছ'চাইটি এই প্ৰতিষ্ঠা হৈছে ভগৱানে এই ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি প্ৰতিষ্ঠা কৰিছে কেনেকৈ পাৰিম আমি গান হয় এটা গান বিষয় বিষধৰ বিষে জ্বৰ আমি গানটো গাওঁ আমি জানো বিষয় বিষদৰ সাপৰ নিচানা সাপে খুটিলে সাপৰ বিষত মানুহ মৰি যায় কিন্তু আমি সংসাৰৰ মাজত যে বিষয়ৰ মাজতে আছোঁ আমি ভাবোঁ যে আমিতো ভালেই আছোঁ ইমান টকা ইমান পইচা ইমান সুন্দৰ ঘৰ গাড়ী মটৰ একোই অভাৱ নাই সোণ আছে কাপোৰ আছে কিন্তু তথাপি মনততো শান্তি নাই মনত যদি শান্তি আৰু আনন্দ নাথাকে যিমানেই পইচা নাথাকক কিয় হ'ব কি লাভ হ'ব সেইকাৰণে গানটো গাই আছোঁ গানটো বুজি নাপাওঁ গানটো বুজিবলৈ বিষয়ৰ মাজত থাকক বিষয় ভোগ কৰক আমি অলপ বেলেগকৈ কথাবিলাক কওঁ আমি সন্ন্যাস হৈ লৈছোঁ আমি সন্ন্যাসী আমি ত্যাগ কৰিছোঁ আমি আপোনালোকক ত্যাগ কৰিবলৈ নকওঁ আমি কওঁ আপোনালোকে বিষয়ৰ মাজত থাকক কিন্তু বিষয় চিন্তা নকৰিব চিম্পল কথা বিষয় ভোগ কৰক বিষয়ৰ মাজত থাকক কিন্তু বিষয় চিন্তা নকৰিব আৰু বিষয়ৰ অভাৱ মনত ফিল নকৰিব বিষয়ৰ অভাৱ মনত অনুভৱ নকৰিব থাকক একো নহয় কিয় হ'লে বিষয় চিন্তাটো কৰিব নালাগে বিষয় ভোগ কৰি থাকক আৰু ঈশ্বৰ চিন্তা কৰি থাকক ঈশ্বৰ চিন্তা কৰোঁতে কৰোঁতে এদিনাখন আপুনি ঈশ্বৰ লাভ কৰিব পাৰিব তো এই যে ভগৱানে বেদান্ত ছ'চাইটিখন বনাইছে কিয় বনাইছে যে আমি সাহসৰ লগত ক'ব পাৰি দৃঢ়তাৰ লগত ক'ব পাৰি যে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি ঈশ্বৰ লাভ হয় আত্মজ্ঞান লাভ হয় হৈ আছে এতিয়াও হৈ আছে এইটো আমি জোৰকৈ ক'ব পাৰি আমি যে ইণ্টাৰনেশ্যনেল বেদান্ত ছ'চাইটি এনেকুৱা এটা সংগঠন য'ত
আপুনি আহিলে যুক্ত হ'লে আমাৰ লগত যদি মানে আমাৰ কথাবিলাক শুনি অহা যোৱা কৰি থাকে, ভগৱানৰ কথাবিলাক শুনি বেদান্ত চৰ্চা কৰি থাকে, যে ঈশ্বৰ লাভ হ'ব। ইমান ডাঙৰ কথা নহয়, ইমান ভয়ৰ কথা নহয় যে আমি ঈশ্বৰ লাভ কৰিব নোৱাৰি। ঈশ্বৰ লাভ কৰিবলৈ গ'লে যে আমাৰ জংঘলত সাধু সন্যাসী হৈ সংসাৰ এৰি কিনে জংঘলত যাব লাগিব। আপোনালোকে জানি থওক, ইয়াৰ মাজতে বহুত গৃহস্থ মানুহ আছে যিসকল মানুহে ঈশ্বৰক লাভ কৰিছে, ঈশ্বৰক অনুভৱ কৰিছে, জ্ঞান লাভ কৰিছে। ইয়াতে বহুত মানুহ আছে। সেইকাৰণে বিশ্বাস কৰক। বিশ্বাসটো হ'ল সকলোতকৈ ডাঙৰ বস্তু। আমাৰ বিশ্বাসে নহয়, বিশ্বাসটো কৰিব লাগিব, কিবা মানিব লাগিব, অলপ কিবা শুনিব লাগিব। সেইকাৰণে ভগৱান এই সংগঠনটো বনাই গৈছে। বাৰু চাব, বহুতো সংগঠন আছে, বহু সাধু সন্যাসী আছে, প্ৰবচনো কৰি আছে। কিন্তু ক'বচোন, আপুনি মোক ঈশ্বৰ লাভ কৰাব পাৰিবনে? কেইজন মানুহে ক'ব আপোনাক পাৰিব? কিন্তু আমি এই বেদান্ত চৰিত্ৰৰ ওপৰত থিয় দি আমি ক'ব পাৰিম যে বেদান্ত চৰিত্ৰত আহিলে মানুহে ঈশ্বৰ লাভ কৰিব পাৰে। যাক লাভ কৰিলে আৰু পাবলগীয়া একো নাথাকে, যাক জানিলে আৰু জানিবলগীয়া একো নাথাকে, তেতিয়া আপুনি একমাত্ৰ শান্তি আৰু আনন্দত থাকিব পাৰিব। আজি আৰু বেছি সময় নাই, বেছি ক'ব নোৱাৰিম। আপোনালোকক আকৌ ধন্যবাদ দি আমি আজি ইয়াতে শেষ কৰিলোঁ। ভাল থাকিব। ধন্যবাদ থাকিল স্বামীজি। আমি সকলোৱে ধুনীয়াকৈ